Hello everyone, welcome to my channel Assam Job Fever. DME যেটো আপোনালোকৰ ৰিক্ৰুইটমেন্ট মই দেখাইছিলো যেটো আপোনাৰ পোষ্ট বহুত গিটা আছিলে 2685 টা পোষ্ট আছিলে সেই DME লিংকটো এতিয়া বৰ্তমান ওপেন হৈছে যেটো DME আপোনালোকৰ আছিলে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পোষ্ট আছিল আপোনাৰ 2685 টা পোষ্ট আছিল DME আসাম মিনিমাম আছিল 8 পাস আছিল মিনিমাম আৰু এইটো প্ৰসেসটো অনলাইন আছিল আৰু ইয়াৰ ষ্টাৰ্টিং ডেট হৈছে 9 ডিসেম্বৰ 2024 ৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 18 ডিসেম্বৰ 2024 18 ডিসেম্বৰ 2024 ৰ লাষ্ট ডেট হৈছে 18 তাৰিখ আপোনালোকে যি সকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে অতি সোনকালে এপ্লাই কৰি লওক আমি পোষ্ট কিটা আকৌ এবাৰ ভালদৰে জানি লও কি আছিল ইয়াত এটা কথা কোৱা হৈছে যে যি সকলে 2023 ত যেতিয়া এডভাৰটাইজমেন্ট ওলাইছিলে যি সকলে এপ্লাই কৰিছিলে তেওঁলোকে এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই নিড নট এপ্লাই এগেইন তেওঁলোকে এপ্লাই কৰিব দৰকাৰ নাই আৰু যিবিলাক আগষ্টতো এপ্লাই আছিলে এই আগষ্ট মাহৰ এপ্লাইটো তেওঁলোকে এতিয়া এপ্লাই কৰিব দৰকাৰ নাই আৰু ইয়াতে আছে আপোনাৰ ৰিএপ্লাই ডেট এটো মই দেখুৱাই দিলা আপোনাৰ 9 তাৰিখ 10 ডিসেম্বৰ আৰম্ভ হৈছে 18 ডিসেম্বৰ শেষ হ'ব তাৰিখ আৰু ইয়াৰে এপ্লাই লিংকটো মই আপোনালোকক ডেসক্ৰিপচনত দি দিম আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব গ্ৰেড 3 গ্ৰেড 4 এ পোষ্ট আছিল আপোনালোকৰ 2685 টা পোষ্ট আছিল আৰু গ্ৰেড 3 আছিল টেকনিক্যাল পোষ্ট আছিল আপোনালোকৰ 1708 টা টেকনিক্যাল পোষ্ট আছিল আৰু ইয়াৰ পোষ্ট ওয়াইজ আপোনালোকৰ কোৱালিফিকেশন দিয়া হৈছিল আৰু গ্ৰেড 3 নন টেকনিক্যালৰ আছিল আপোনাৰ 320 টা পোষ্ট আছিল আৰু আছিল আপোনালোকৰ গ্ৰেড 4 ৰ পোষ্ট আছিল 657 টা পোষ্ট আছিল আৰু ইয়াত মিনিমাম 8 পাস হ'ব লাগিব আৰু ইয়াৰ আপোনালোকৰ 12 পাসৰ আছে ম্যাক্সিমাম 12 পাসৰ গ্ৰেড 4 ৰ 12 পাস হয় আৰু ইয়াৰ দৰমহা আছে 12000 পৰা 52000 লৈকে আৰু গ্ৰেড পে ধৰি দিয়া হৈছে 3900 আৰু মিনিমাম এজ হয় আপোনালোকৰ 18 বছৰ জেনাৰেল বিলাকে 18 বছৰৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব ওবিসি এমওবিসি 18 বছৰ পৰা 43 বছৰলৈকে হ'ব লাগিব আৰু এসসি এসটি 18 পৰা 45 বছৰ পিডব্লিউডি 18 পৰা 50 বছৰ আৰু নেশনালিটি আপোনালোকৰ ইন্ডিয়ান হ'ব লাগিব ইন্ডিয়াৰ হ'ব লাগিব আমাৰ ভাৰতৰ আৰু এমপ্লয়মেন্ট এক্সচেঞ্জটো আপোনালোকৰ মাস্ট বি লাগিবই এমপ্লয়মেন্ট এক্সপে ইয়াতে মাস্ট বি বুলি দিয়া হৈছে চাওলিওক মাস্ট বি লাগিবই তো এপ্লাই কেনেদৰে কৰিব লাগে আপোনালোকে যেটো মই লিংকটো দিম সেই লিংকটোত আপোনালোকে ক্লিক কৰিব লিংকটোত এপ্লাই কৰি আপোনালোকে ডাইৰেক্টলি যায় আপোনালোকে ফিল আপ কৰি যিখিনি আপোনালোকৰ ডিটেইলছ আছে ডিটেইলছখিনি ফিল আপ কৰি আপোনালোকে ফটোগ্ৰাফ আপলোড কৰিব লাগিব ফটোগ্ৰাফৰ সাইজটো হৈছে 50 কেবি আৰু ফৰমেটটো জেপিজি বা জেপিইজি হ'ব লাগিব আৰু ইয়াৰ হাইট আৰু ওয়েট আপোনালোকে ইয়াত দিয়া আছে সেই মতে আপোনালোকে বহাই যাব আৰু সিগনেচাৰো দিয়া আছে সিগনেচাৰ 30 কেবি হ'ব লাগিব আৰু ইয়াৰো ফৰমেটটো হৈছে জেপিজি বা জেপিইজি হ'ব লাগিব আৰু ইয়াৰ হাইট আৰু ওয়েটটো দিয়া আছে সেই মতে আপোনালোকে ফটো আৰু সিগনেচাৰ সিলেক্ট কৰিব আৰু এইখিনি আছিল আপোনালোকৰ আৰু মই আপোনালোকক অনলাইন প্ৰসেসটো দেখুৱাই আছো আৰু ইয়াৰ আগত আমাৰ টেকনিক্যাল পোষ্ট কিটা আমি এবাৰ চাই লও এইগিটা আছে আমাৰ টেকনিক্যাল পোষ্ট আটাইগিটা যি সকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে টেকনিক্যাল পোষ্ট কিটা এপ্লাই কৰিব পাৰে ষ্টাফ নাৰ্স বহুত কিটা আছে আৰু এইগিটা হৈছে নন টেকনিক্যাল বহুত কিটা ড্ৰাইভাৰও আছে এলডিসি আছে বহুত কিটা আছে ইয়াতে আপোনালোক আৰু গ্ৰেড 4 আছে এটেন্ডেন্ট আছে এনিমেল এটেন্ডেন্ট আছে কুক আছে বহুত কিটা আছে পিয়ন আছে ওয়ার্ড বয় আছে গোটে কিটা ভিতৰত আপোনালোক গ্ৰেড 4 আছে 657 টা তো যি সকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে অতি সোনকালে এপ্লাই কৰি লওক কাৰণ সময় কম আছে 18 তাৰিখ লাষ্ট ডেট হয় ডেসক্ৰিপচনত যেটো লিংক দিয়া হ'ব এপ্লাই লিংক সেই এপ্লাই লিংকত আপোনালোকে ক্লিক কৰিলে এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব ইয়াত আহাৰ পাছত আপোনাৰ নিউ ৰেজিষ্টাৰ এই অপচনটো টিপিব এইটো যে লিখা আছে নিউ ৰেজিষ্ট্ৰেচন ইয়াত আপোনালোকে ক্লিক কৰিব লিংকত ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইন্টাৰফেস খোল খাব এনেকুৱা ধৰণৰ ইন্টাৰফেস খোল খোৱাৰ পাছত আপোনালোকে লাষ্টত একেবাৰে তলত এটা নেক্সট বুলি অপচন আছে এই নেক্সট বুলি অপচনটো আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ গুটেখিনি খোল খাই যাব তো এনেকুৱা ধৰণৰ এপ্লিকেশন আহিব আপোনালোকে ইয়াতে নিজৰ নাম আধাৰ কাৰ্ডত যেটো নাম আছে আধাৰ কাৰ্ড পান কাৰ্ডৰ সেইমতে নাম বহাব ফাদাৰ্স নেম মাদাৰ্স নেম স্পন্স যদি বিয়া হৈছে তে আপোনাৰ ওয়াইফৰ নাম বহাব ডেট অফ বাৰ্থ জেন্ডাৰ গুটেখিনি বহাব তো এনেকুৱা ধৰণৰ আপোনালোকে ফিল আপ কৰিব সিটি নেম ডিস্ট্ৰিক্ট ষ্টেট পিন কোড আৰু যদি আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ সেম হয় তেতিয়া হলে ইয়াতে আপোনালোকে টিক মাৰ্ক এটা কৰি দিব পাৰে ইয়াতে যেনেকুৱা ধৰণৰ ইয়াতে টিক মাৰ্ক এটা কৰি দিম আপোনালোকে ইয়াতে এটা টিক মাৰ্ক কৰি দিব পাৰে ইয়াতে ফিল আপ যিখিনি হৈছে সেইখিনি ইয়াতে ফিল আপ হৈ যাব সেম টু সেম হৈ যাব তাৰ পাছত আপোনালোকৰ আপোনাৰ যেটো ক্যাটাগৰীত পৰে হেতু ক্যাটাগৰী দিব ইয়াতে আৰু এটোত আপোনালোকে নো বুলি দিব নো বুলি ইয়াতে টিক কৰি দিব ইয়াত নো বুলি টিক কৰি দিব আৰু
মই ইয়াত আপোনালোকক গোটেইখিনি ফিল আপ কৰি দেখুৱাম নেক্সট ভিডিঅ'ত। আপোনাৰ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আপুনি ইয়াতে নেক্সট ভিডিঅ'ত ইয়াতে গোটেইখিনি ফিল আপ কৰা দেখুৱাই দিম। তো আজিৰ বাবে এইখিনি মই আপোনালোকক দেখুৱাইছোঁ, যাতে আপোনালোকে ভালদৰে গোটেইখিনি ছিগনেচাৰ ফটো ছিগনেচাৰ গোটেইখিনি দিব পাৰে আৰু পাছৱৰ্ডটো ভালদৰে বনাব। পাছৱৰ্ডটো বনাওঁতে সাৱধান হ'ব, কাৰণ মিনিমাম 8টা কেৰেক্টাৰ হ'ব লাগিব আৰু 12টালৈকে হ'ব লাগিব। মিনিমাম 8টাৰ পৰা 12টাৰ ভিতৰত আপোনালোকৰ কেৰেক্টাৰ হ'ব লাগিব। মানে যিটো পাছৱৰ্ড দিব সেইটো 8টা সংখ্যাৰ পৰা 8টা আখৰ বা সংখ্যা যি হয় আৰু 12টাৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে ডিক্লেৰেশ্যন কৰি ইয়াতে আপোনালোকে টিক এটা কৰি দিব। এইখিনি জেগাত টিক কৰি দিব। টিক কৰি দিয়াৰ পাছত আপোনালোকে ইয়াতে ছাবমিট অপশ্যনে ফাইনেল ছাবমিট ইয়াতে ক্লিক কৰি দিব। তো সকলোৱে আশা কৰোঁ সকলোৱে ভালদৰে বুজি পাইছে। কিবা বুজি নাপালে মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰিব। আৰু আপোনাৰ সকলোৱে যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে 18 তাৰিখলৈকে নৰখিব, কাৰণ 18 তাৰিখলৈকে ৰখিলে কেতিয়াবা ছাৰ্ভাৰবিলাক ডাউন হৈ যায়। গতিকে আপোনালোকে 18 তাৰিখলৈ নৰখিব। যিসকলে এপ্লাই কৰিব বিচাৰে এতিয়া এপ্লাই কৰিলে সোনকালে এপ্লাই কৰি থওক, যাতে আপোনালোকৰ প্ৰব্লেম নহয়। তো ভিডিঅ'টো ভালে লাইক কৰিব, সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। নেক্সট ভিডিঅ'ত আপোনালোকক মই ফিল আপ কেনেকুৱা ধৰণৰ কৰে আপোনালোকে ভালদৰে দেখুৱাম। আৰু DME চিলেবাছ যিহেতু আমি চাবলৈ যাওঁ, কি আমি পৰীক্ষাত চাব লাগিব তাৰ বিষয়ে আমি জানিবলৈ হ'লে প্ৰথমটো আমি কি কাম কৰিব লাগিব, প্ৰথমটো আমি চাব লাগিব ইংলিছৰ যিখিনি আমি প্ৰিপ'জিশ্যন হওক, আৰ্টিকেল হওক, আপোনালোকৰ যিবিলাক ভাৱেলছৰ কথা সকলোখিনি, কনজেকশ্যন কাক বোলে, কনজেকশ্যনবিলাক বহুৱাব এইবাৰ যেনেকৈ দেৰিতে আহিছিল তেনেকুৱা ধৰণৰ। ইংলিছৰ আমি যিবিলাক গ্ৰামাৰ আছে গ্ৰামাৰখিনি মেইনলি আমি জানিব লাগিব। তাৰপিছত আছে আপোনালোকৰ জেনেৰেল নলেজ জিকেখিনি আমি অতি গুৰুত্ব আমি জানিব লাগিব। জিকে আপোনালোকে ভালদৰে অলপ চাব। তাৰপিছত আছে জেনেৰেল ছায়েন্সখিনি আপোনালোকে ভালদৰে চাব লাগিব। যিখিনি আপোনালোকৰ জেনেৰেল ছায়েন্স আমি ক্লাছ 8, 9, 10ত পায়, তো ক্লাছ 8ৰ পৰা 10লৈকে যিখিনি ছায়েন্স আছে সেইখিনি আপুনি চাব লাগিব। আৰু জেনেৰেল ছায়েন্সত আপোনালোকে যিহেতু DME মেডিকেলৰ হয়, গতিকে বিশেষকৈ আপোনালোকে বায়'লজিখিনি অলপ চাব। তাৰপিছত ইয়াতে আছে আপোনালোকৰ জেনেৰেল মেথছবোৰ, যিবিলাক ক্লাছ 10ৰ যিবিলাক মেথছ হয়, ক্লাছ 10ৰ মেথছবিলাক আপোনালোকে অলপ চাব, বেছি টান নাহে। তো ক্লাছ 10ৰ মেথছবিলাক আপোনালোকে ভালদৰে চাই চাব। তাৰপিছত ৰিজনিং অলপ চাব, কাৰণ ৰিজনিং বেছি নাহে। DMEৰ পৰীক্ষাত ৰিজনিং বেছি নাহে, 2-3টা আহে, বেছি নাহে। গতিকে ৰিজনিং অলপ চাই গ'লে হৈ যাব। তো এই চিলেবাছটো আপোনালোকে ভালদৰে কভাৰ কৰিব লাগিব। কভাৰ কৰিলে আপোনালোকে কমপ্লিটলি এই চিলেবাছটো যদি আপোনালোকে ভালদৰে কভাৰ কৰে আপোনালোকে নিশ্চয় আপোনাৰ ভাল ফলাফল এটা পাব পাৰিব। আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভালদৰে বুজি পাইছে। ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰিব আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব। আজিৰ ভিডিঅ'টো সামৰিলোঁ। নেক্সট ভিডিঅ'ত আপোনালোকৰ নতুন টপিকৰ ওপৰত লগ পাম।